অৱশেষত সুদীৰ্ঘ ৯টা বছৰ নিৰন্তৰৰ প্ৰচেষ্টাত ৰেজিষ্ট্ৰেশ্যন লাভ কৰিলে গোলাঘাট হেণ্ডবল এছ'চিয়েশ্যনে। এই শুভ বাৰ্তাটো ঘোষণা কৰিলে গোলাঘাট প্ৰশান্তি লজত অনুষ্ঠিত হোৱা গোলাঘাট জিলা হেণ্ডবল এছ'চিয়েশ্যনৰ সাধাৰণ সভাৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী মৃদুল শৰ্মাই। এছ'চিয়েশ্যনৰ জিলা সভাপতি মৃদুল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সভাখনি গোলাঘাট জিলা এছ'চিয়েশ্যনৰ সুদক্ষ প্ৰশিক্ষক শুভাশিষ গগৈয়ে আগধৰা সভাখনিত জিলাখনৰ ভালে কেইজন ক্ৰীড়া সংগঠক, খেলুৱৈ, ছাত্ৰ-ছাত্ৰীৰ উপৰিও ক্ৰীড়া প্ৰেমীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক ক্ৰীড়াৰ জৰিয়তে শাৰীৰিক মানসিক উৎকৰ্ষ সাধন কৰা আৰু ক্ৰীড়া ক্ষেত্ৰখনত জড়িত হৈ একোজন ছাত্ৰই সুদক্ষ খেলুৱৈ গঢ়ি তোলাই গোলাঘাট এছ'চিয়েশ্যনৰ লক্ষ্য বুলি উল্লেখ কৰে। লগতে গোলাঘাট এছ'চিয়েশ্যনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ চৰকাৰক অনুৰোধ জনালে প্ৰশিক্ষক শুভাশিষ গগৈয়ে। গোলাঘাটত এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠা দিৱস আৰু টুৰ্ণামেণ্ট পতা আদি কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে সাধাৰণ সভাই। আজি গোলাঘাট ডিষ্ট্ৰিক্ট হেণ্ডবল এছ'চিয়েশ্যন স্পৰ্টছ এছ'চিয়েশ্যনৰ আজি প্ৰথম বাৰ্ষিক সভা। আমাৰ আজি প্ৰায় 9 বছৰ কাল ন্যায়পাৰ প্ৰচেষ্টাৰ পিছত যোৱা সপ্তাহত আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। এতিয়া আমাৰ এছ'চিয়েশ্যন ফৰ্ম কৰিল। আমি এতিয়া গোলাঘাট গ্ৰাম্য অঞ্চলত ক্ৰীড়াটো উন্নতি কৰিবৰ কাৰণে বিভিন্ন আমি ডিচিশ্যন লৈছোঁ। আজি সভাত ডিচিশ্যন লোৱা হৈছে আৰু সেই মৰ্মে আমি ল'ৰা ছোৱালীবিলাকক আকৃষ্ট কৰিবৰ কাৰণে খেলৰ প্ৰতি ফৰ্কবল, নেটবল, হেণ্ডবল, মিক্স নেটবল, বাস্কেটবল এই গোটেই খেলখিনিক আগুৱাই নিবৰ কাৰণে আমি ইষ্টাৰ্ণ জ'নৰ এখন কম্পিটিশ্যন টুৰ্ণামেণ্ট পাতিম বুলি ভাবিছোঁ মনতে, যদি অল ইণ্ডিয়া লেভেলৰ পৰা আমাক পাৰ্মিশ্যন দিয়ে। আৰু অভিৰুচি দিৱসৰ লগত সংগতি ৰাখি ছেপ্টেম্বৰ মাহত আমি এখন আমাৰ ৰাজ্যিক ভিত্তিত এখন হেণ্ডবলৰ টুৰ্ণামেণ্ট পাতিম বুলি ভাবিছোঁ। এইখিনি ক্ষেত্ৰত আমাৰ গোলাঘাটৰ ৰাইজৰ আৰু আমাৰ শিক্ষাৰ্থীসকল যিখিনি স্পৰ্টছ পাৰ্চন আছে সকলোৰে সহযোগিতা লাগিব। আৰু বাকীখিনি আমাৰ ছেক্ৰেটাৰী শুভাশিষ গগৈয়ে আপোনালোকক ক'ব। আমাৰ মটৰটো হৈ গ'ল আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট হেণ্ডবল এছ'চিয়েশ্যন আৰু স্পৰ্টছ এছ'চিয়েশ্যন অফ গোলাঘাট। এইটো আজি অফিচিয়েলি আমাৰ লগো এটা আজি লঞ্চ কৰা হৈছে আৰু ৰেজিষ্ট্ৰেশ্যনৰ বা যিখিনি আইনী প্ৰক্ৰিয়া আছিলে সেইখিনি আমাৰ পৰক্ষিত শইকীয়া ডাঙৰীয়াই আমাৰ আগুৱাই লৈ গৈ আছে। গতিকে আমি আগন্তুক দিনত মানে আমাৰ যিখিনি গ্ৰাম্য অঞ্চলৰ যিখিনি ক্ৰীড়া প্ৰতিভা আমাৰ সেই প্ৰতিভাখিনিৰ ওপৰত আমি গুৰুত্ব দি পেলাই আমি তেওঁলোকক আগুৱাই আনিবলৈ এখন প্লেটফৰ্ম দিবলৈ আমি চেষ্টা কৰি আছোঁ অহৰহ। আৰু 2021 চনতে আমাৰ আৰম্ভ কৰা আজি এই পৰ্যায় পাইছেগৈ। আমি ভাবিছোঁ যে অনাগত ভৱিষ্যতে আমি হেণ্ডবলেই হওক, বাস্কেটবলেই হওক, কৰ্ফবলেই হওক, শ্বুটিং বলেই হওক, টেনিকুইডেই হওক, এনেধৰণৰ আমাৰ ইণ্ডিয়ান অলিম্পিকৰ ৰিকগনাইজ গেম কিছুমান আমি ইয়াতে বহুদিনৰ পৰা আমি প্লেয়াৰ জন্ম দি আহিছোঁ আৰু প্লেটফৰ্ম এখন আমি দিবলৈ চেষ্টা কৰি আহিছোঁ। আমাৰ ইয়াৰ পৰাই বহুখিনি ল'ৰা ছোৱালীয়ে উপকৃত হৈছে আৰু স্কুল গেমকে আদি কৰি যিবোৰ নেশ্যনেল পৰ্যায়ৰ গেম আছে তেওঁলোকে বহুখিনি পাৰ্টিচিপেট কৰিছে আৰু কৃতিত্ব অৰ্জন কৰিছে। সমগ্ৰ গোলাঘাটৰ লগতে অসমৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। এতিয়া আমাৰ কথাটো হ'ল কি, আমাৰ আগন্তুক দিনত আমাৰ প্ৰতিষ্ঠা দিৱস হৈ আছে 3 ছেপ্টেম্বৰত। গতিকে সেই প্ৰতিষ্ঠা দিৱসৰ দিনাখনেই আমাৰ বিভিন্ন খেল আমাৰ পতা হয়। আমি ভাবিছোঁ এইবাৰ ষ্টেট লেভেলৰ কিছুমান গেম আমি পাতিম বুলি আমি সিদ্ধান্ত আজি লোৱা হৈছে। সেইখিনি পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিম। আৰু অনাগত দিনত আমাৰ গোলাঘাটৰ সকলো ক্ৰীড়াপ্ৰেমী ৰাইজ তথা আমাৰ গোলাঘাটৰ ক্ৰীড়া বিষয়া সকলো আৰু স্কুলৰ বিশেষকৈ স্কুলৰ কৰ্তৃপক্ষবোৰে যদি আমাক এই অনুষ্ঠানটোত আমাক সহযোগিতা কৰে, ল'ৰা ছোৱালী খেলুৱৈসকলক উলিয়াই আনিবলৈ আমাক যদি এই চেষ্টাত তেওঁলোক সহযোগী হয়, নথৈ আনন্দিত হ'ম। আৰু তেওঁলোকলৈ বিশেষ গুহাৰি যে তেওঁলোকে শিক্ষাৰ লগতে আমাৰ খেলো আগুৱাই নিয়াত তেওঁলোকে যেন আমাক সহায় কৰি আহে। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল।
শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।